14-15 পৰা আমাৰ তাতে জইনিং কৰিছে সো ৰেগুলাৰ বেচিছত যেনেকৈ চলি আছে তেনেকৈ চলি আছিলে আজি মানে আমাৰ অফিচ টাইমিঙৰ মতে তাই যিহেতু মানে অফিচ পোৱাগে নাই সো আমাৰ ৰিপৰ্টিং মেমে মানে কল কৰিছিলে তাই একো ৰেছপন্স কৰা নাই তাৰপিছতে আমি 12টা-1টামান বজাত আমি চবেই এবাৰ ফোন কৰিছোঁ ক'ত আছা কি কথা সুধিবলৈ যে কলিগ হিচাপে কলিগ কাম ফ্ৰেণ্ড হয় আমি তো ফোন কৰোঁতে তাই আমাৰ ফোনবিলাকো ৰেছপন্স কৰা নাই সো যিহেতু নাই কৰা তাৰপিছতে আমি মালিক ঘৰে মানে আমাৰ কলিগ এগৰাকীক কল কৰিছিলে তাৰপৰা কল কৰাৰ পিছত মানে তাইৰ পৰা 2 ঘণ্টা পিছত আমি খবৰ পাইছোঁ আমি নাম্বাৰটো পাই যেতিয়া খবৰ লৈছোঁ মই ফোন কৰিছোঁ তেতিয়া তেওঁ কৈছে যে মানে তাই আৰু নাই বুলি এইটো মইতো খবৰ পাইছোঁ 10:12 মানত এই অলপ আগত অফিচত তাই বহুত ৰিজাৰ্ভ হয় ইণ্ট্ৰভাৰ্ট হয় তাই ইমান বেছি কথা খুলি নকয় আৰু তাই মই মোৰ দেউতাৰ ঘৰৰ ওচৰত হয় সো মই সেইখিনি গম পাওঁ আৰু মোৰ দেউতাৰ ঘৰ ঢকুৱাখানা হয় মানে ডিটেইলিঙত একো সম্পৰ্ক বা তাই ইণ্টাৰনেল কথা আমি একো গম নাপাওঁ সেইটোৱে মানে আমাৰো এটা কুৱেশ্যন মাৰ্ক হৈ গৈছে সেনেকুৱা এবাৰ শুনিছিলোঁ মানে যে তাইৰ 7 years কাৰোবাৰ লগত ৰিলেশ্যনত আছিলে তাৰপিছতে মানুহজন মানে আপোনাৰ আনফৰ্চুনেটলি মানে মেৰিড ওলালে সো তাই এইটো কথা ৰিচেণ্টলিয়ে গম পাইছে নেকি তাৰপিছত তাই অলপ ডিষ্টাৰ্বো আছিলে কিন্তু তাই আমাক কেতিয়াও শ্বেয়াৰ কৰা নাই এবাৰ কিবা এটা কাৰণে তাই ছাডেনলি ঘৰ গুচি গৈছিলে 2 দিনৰ কাৰণে জুনৰ 1 আৰু 2 তাৰিখে তেতিয়া মই তাইক কল কৰি সুধোতে তাই মানে কৈছে যে কি মোৰ এটা মানে মোৰ ভিতৰুৱা হেৰি আছে সো মই এইটো কথা শ্বেয়াৰ কৰিব নোৱাৰোঁ সেইকাৰণে মই নকওঁ আৰু তাইৰ লগত মই ইমান বেছিও মানে ডিটেইলিঙত গম নাপাওঁ সো সিমানখিনি আমি জানো এইটো তাই মোক শ্বেয়াৰ কৰিছিলে 2 এপ্ৰিলত মোৰ একজেক্টলি যিটো ডেট মানে 2 এপ্ৰিল বিকজ আমি 1 এপ্ৰিলত মানে আমাৰ অফিচৰ হেৰি পাৰ্টি এটা আছিলে তো তাৰ পাছদিনা তাই মোক এইটো কথা শ্বেয়াৰ কৰিছিলে নাই তাই আজিৰ দিনত যোৱা নাই আমি চিনি নাপাওঁ মই যিহেতু কৈছোঁ তাই ইণ্ট্ৰভাৰ্ট আৰু ৰিজাৰ্ভ হয় সো আমি গম পালেতো আমি কিবা এটা ক'লোঁ হয় বা আমি গম পালোঁ হয় যে এইটো ইনচিডেণ্ট হৈছে বুলি তাই কথাই নাপাতে অফিচত তাই নিজৰ ডেস্কত তাই নিজৰ ভাগে বহে নিজৰ ভাগে মানে নিজৰ কাম কৰে কেতিয়াবা কল চল থাকে আমি যিহেতু চেলছৰ হয় তো কোনোবা কাৰোবাৰ লগত কলত গ'লেও তাই ইমান কথা নাপাতে আমি সদায় অফিচিয়েল টাৰ্মছতে সদায় আমাৰ কথা বতৰা চলি থাকে সো ইমান বেছি গম নাপাওঁ 14-15 পৰা আমাৰ তাতে জইনিং কৰিছে সো ৰেগুলাৰ বেচিছত যেনেকৈ চলি আছে তেনেকৈ চলি আছিলে আজি মানে আমাৰ অফিচ টাইমিঙৰ মতে তাই যিহেতু মানে অফিচ পোৱাগে নাই সো আমাৰ ৰিপৰ্টিং মেমে মানে কল কৰিছিলে তাই একো ৰেছপন্স কৰা নাই তাৰপিছতে আমি 12টা-1টামান বজাত আমি চবেই এবাৰ ফোন কৰিছোঁ ক'ত আছা কি কথা সুধিবলৈ যে কলিগ হিচাপে কলিগ কাম ফ্ৰেণ্ড হয় আমি তো ফোন কৰোঁতে তাই আমাৰ ফোনবিলাকো ৰেছপন্স কৰা নাই সো যিহেতু নাই কৰা তাৰপিছতে আমি মালিক ঘৰে মানে আমাৰ কলিগ এগৰাকীক কল কৰিছিলে তাৰপৰা কল কৰাৰ পিছত মানে তাইৰ পৰা 2 ঘণ্টা পিছত আমি খবৰ পাইছোঁ আমি নাম্বাৰটো পাই যেতিয়া খবৰ লৈছোঁ মই ফোন কৰিছোঁ তেতিয়া তেওঁ কৈছে যে মানে তাই আৰু নাই বুলি এইটো মইতো খবৰ পাইছোঁ 10:12 মানত এই অলপ আগত